সেক্রেটারিয়েটত কনফারেন্স হলত আমার বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰা আমাৰ 26টা ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ লগত এটা মিটিং হৈছে আৰু এই আলোচনাৰ মূল বিষয়টোৱে হৈছে ভূমিৰ সমস্যাটোক লৈ পেলাই আমি বৈশুমতি 1.0 পিছত বৈশুমতি 2.0 আমি যোৱা 15 তাৰিখত আমাৰ অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে আমি লঞ্চ কৰিছোঁ আৰু আগত বৈশুমতি 1.0 আমি 14টা বিভিন্ন সেৱা আগবঢ়াইছিলোঁ আৰু ইতিমধ্যে বৈশুমতি 1.0 অনলাইন যোগেদি আমাৰ প্ৰায় 1,90,000তকৈ অধিক পৰিয়ালে এপ্লাই কৰিছিলে আৰু এতিয়ালৈকে আমি 1,70,000 আমি পৰিয়ালৰ সমস্যা অনলাইন যোগেদি সমাধান কৰিলোঁ অফলাইন যোগেদিও বহুত আছে কুল মিলাই আমি 4 বছৰত 3,23,000 ভূমিৰ সমস্যা সমাধান কৰিলোঁ আৰু বৈশুমতি 2.0 ইয়াত আমি 6টা বিভিন্ন সেৱা আমি দিবলৈ গৈ আছোঁ য'ত লেণ্ড পাট্টা লেণ্ড সেটেলমেণ্ট পিজিআৰ ভিজিআৰ লেণ্ডৰ সমস্যা সমাধান কৰা ইয়াৰ লগতে আমাৰ যিসকলে চাহ বাগান বনাইছে ৰবাৰ বাগান বনাইছে সেইসকলক মাটিৰ অধিকাৰ দিয়া বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বৈশুমতি 2.0 আমি ইয়াত লঞ্চ কৰিলোঁ আৰু লগতে আমি টাৰ্গেট ৰাখিছোঁ যে প্ৰথম ফেজত প্ৰায় 47,000 পৰিয়াল আমাৰ তাত লিষ্ট আছে বড়োলেণ্ডৰ যাৰ নেকি এক কথাও ভূমি নাই এক লেচাও ভূমি নাই তেখেতসকলক ভূমিহীন বুলি কোৱা হয় এই ভূমিহীন লোকসকলক আমি প্ৰথমতে তেখেতসকল আমাৰে ভাৰতীয় নাগৰিক আমাৰে খিলঞ্জীয়া হয় সেইসকলক আমি প্ৰথম পৰ্যায়ত যাৰ যিমান ভূমিত বহি আছে কোনবা এক কথাই হওক দুই কথাই হওক ম্যাক্সিমাম 1 বিঘা প্ৰথম ফেজত আমি ভূমি সেটেলমেন্ট দিবলৈ গৈ আছোঁ আৰু এই কামখিনি অনলাইন যোগেদি হ'ব আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন ট্ৰেনিং লোৱা প্ৰায় 70 জন আমাৰ ল'ৰা ছোৱালীবিলাকক নিয়োগ কৰিবলৈ গৈ আছোঁ যিসকলে নেকি বিভিন্ন জনগোষ্ঠীৰ তাত গৈ পেলাই বিভিন্ন অঞ্চলত গৈ পেলাই বিভিন্ন সমস্যা থকা সাৰ্কলত গৈ পেলাই তেখেতসকলে ভূমিৰ সমস্যা সমাধান অনলাইন যোগেদি কৰাৰ কাৰণে সহায় কৰিব ব্যৱস্থা কৰিব আৰু ৰাইজৰ লগত তেখেতসকলে কাম কৰিব ইয়াৰ লগতে আমি জুলাই মাহৰ ভিতৰত প্ৰত্যেকটো সাৰ্কলত ইয়াৰ ওপৰত এটা এৱাৰনেছ প্ৰগ্ৰাম আমি ল'বলৈ গৈ আছোঁ ইয়াত আমাৰ জাতীয় সংগঠন বিভিন্ন আমাৰ সামাজিক সংগঠনবিলাক ৰাখা হ'ব যিসকলে ইয়াত থাকি পেলাই তেখেতসকলে ট্ৰেনিং ল'ব পাৰিব বা শিকিব পাৰিব আৰু এৱাৰনেছটো ল'ব পাৰিব আমাৰ বহুত সময়ত ভূমিক লৈ পেলাই বহুত মানুহে ৰাজনীতি কৰে ইলেকশ্যন আহিলে ভূমিৰ কথাবিলাক বেছিকৈ ওলায় কিন্তু স্বাধীনতাৰ ৭৮ বছৰত বহুত মন্ত্ৰী আহিল গ'ল MLA আহিল গ'ল চৰকাৰ আহিল গ'ল আজি আমি 4 বছৰত 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিলোঁ কিন্তু আগৰ সময়ত 1,000 সমস্যা সমাধান কৰা মানুহ ওলোৱা নাছিলে আৰু হিটো চাবলৈ গ'লে 17 বছৰত আগৰ চৰকাৰে মাত্ৰ 1,600 সমস্যাই সমাধান কৰি থৈ গৈছে তো সেই কাৰণে আজি আমি চেষ্টা কৰিছোঁ যে বড়োলেণ্ডত ভূমিক লৈ পেলাই কোনো ধৰণৰ যাতে সংঘাত পুনৰ নহয় ভূমিক লৈ পেলাই আমাৰ মাজত ভুল বুজাবুজি নহয় ভূমিক লৈ পেলাই আমাৰ কোনো জাতি জনগোষ্ঠীৰ মাজত ৰাজনীতি কৰিব যাতে নোৱাৰে এই কাৰণে ভূমিৰ সমস্যাটো ম্যাক্সিমাম লেভেলত সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰখনে আমি আগবাঢ়িছোঁ আৰু যিবিলাক নন কেডাষ্ট্ৰিয়েল এৰিয়া আছিলে য'ত জৰীপ হোৱা নাছিলে এই এৰিয়াবিলাকো অলমোষ্ট more than 80% জৰীপ কৰা হৈ গ'ল ইতিমধ্যে 37 নন কেডাষ্ট্ৰিয়েল এৰিয়া জৰীপ কৰা হৈ গ'ল আৰু কিছুমান নন কেডাষ্ট্ৰিয়েল এৰিয়াবিলাকত আমি ভূমিৰ পাট্টা দিবলৈ ইতিমধ্যে গৈ আছোঁ আৰু তেখেতসকলক ভূমিৰ অধিকাৰটো আমি প্ৰদান কৰিবলৈ গৈ আছোঁ গতিকে আজিৰ সময়ত মই ধন্যবাদ জনাইছোঁ আমাৰ প্ৰত্যেকটা জাতীয় সংগঠন সামাজিক সংগঠন ইয়াত উপস্থিত হৈছে আৰু নিজৰ কথা ৰাখিছে আৰু চৰকাৰে কৰিব বিচৰা কথাখিনি বুজিবলৈ চেষ্টা কৰিছে এইখন কাউন্সিল চৰকাৰ হয় এখন ৰাজ্য চৰকাৰ নহয় তথাপিতো কাউন্সিল হিচাপে যেহেতু ভূমি সাবজেক্টটো আমাৰ তাত এইটো ট্ৰান্সফাৰ সাবজেক্ট হস্তান্তৰ কৰা সাবজেক্ট
এইকাৰণে এই ভূমি বিষয়টো আমি লৈ পেলাই হাত সাৱটি বহি থাকিব বিচৰা নাই। আমাৰ দাদা ভাইসকল জাতি জনগোষ্ঠীবিলাক নিজৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ কাৰণে য'ত য'ত ভূমি লাগে এই ভূমিখিনি আমি প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।